Hello everyone, welcome to the Exia IAS Academy. মই বিটু আগৰলাই আপোনালোক সকলোকে Exia IAS Academy লৈ স্বাগতম জনাইছো। কালিৰ যি APSC CCৰ পৰীক্ষা অনুষ্ঠিত হৈ গল প্ৰিলিমছ, তাৰে যি কোৱেশ্চন পেপাৰ আছিল অলৰেডি আপোনালোকে আনসাৰ কি পাইছে অফিচিয়েল ওয়েবসাইটত। গতিকে ইয়াতে আমি আনসাৰ কি ডিসকাস নকৰো, আমি ডিসকাস কৰিম যে আমি যেটো এপ্ৰোচ ৰাখিব লাগে পৰীক্ষাৰ কাৰণে। ওকে, বা যি সকলে প্ৰিপাৰেচন কৰি আছে অনাগত দিনৰ বাবে আৰু যি সকলৰ পৰীক্ষা কালি আশা কৰা ধৰণে হোৱা নাই, গতিকে তেওঁলোকে নিৰাশ হ'ব নালাগে। যি সকলৰ আশা কৰা ধৰণে হোৱা নাই আৰু যি সকলে আশা কৰাৰ ধৰণে হৈছে বা কাট অফ যেটো এক্সপেক্টেড আছে সেইটো ক্লিয়াৰ কৰিবলৈ সক্ষম হৈছে, তেনেহলে আপোনালোকে প্ৰিপাৰেচন আৰম্ভ কৰিব পাৰে। তেওঁলোকৰ সকলোলে মোৰ শুভেচ্ছা থাকিল আহিব লগা মেইনছৰ বাবে। প্লাস যি সকল ছাত্ৰ ছাত্ৰীয়ে 2026ৰ APSC বা UPSC পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, তো তেওঁলোকে কেনেকুৱা ধৰণে প্ৰস্তুতি চলাব লাগিব। ওকে, বা আমি আপোনালোকক কোনখিনি কথা আগবঢ়াম বা সেইখিনি কথাৰ কিমান অথেন্টিসিটি থাকিব ফৰ আপকামিং এক্সামিনেশ্যন, সেইখিনি বস্তু মই আপোনালোকৰ আগত আজি লৈ আহিছো। আৰু কেনেকৈ ধৰণে কোৱেশ্চন বিলাক সোধা গৈছে আৰু কেনেকৈ আপোনাৰ ধৰণটো চেঞ্জ হৈছে, ওকে, কিয় ইমান ডিপ ডাইভিং কৰা হৈছে কোৱেশ্চনছ বিলাকত, তাৰ আমি কাৰণটো জানিব বিচাৰিম। ওকে, তো এতিয়া আৰম্ভ কৰো যে আমি সকলো যিসকলে এক্সাম দি আছে ইনক্লুডিং মি, ওকে, আৰু আমাৰ ইনষ্টিটিউটৰো যিমান কেইগৰাকী আমাৰ মেণ্টৰ আছে, শিক্ষক আছে, তেওঁলোকে এক্সাম দিছে আৰু তেওঁলোকে এবাউট 110 যেটো মাৰ্কস আছে পাবলৈ সক্ষম হৈছে, 110 এণ্ড 110 প্লাছ। ওকে, তো ইয়াতে আমিনো কি ষ্ট্ৰেটেজি ফলো কৰিছো নিজৰ বাবে বা আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমি কি ষ্ট্ৰেটেজি ফলো কৰোৱাইছো, যাৰ বাবে আমি ধৰি লওক যেটো পেপাৰ, ওকে, মেক্সিমামে এটো টান বুলি কৈছে, কিন্তু মই পেপাৰটো মডাৰেট টু ইজি লেভেলত ৰাখিছো মোৰ ফালৰ পৰা। ওকে, বা আমাৰ ইনষ্টিটিউটৰ ফালৰ পৰা আমি পেপাৰটো ইজি টু মডাৰেট ৰাখিছো। ওকে, যেটো আমাৰ টিচিং আছে বা যিখিনি ক্লাसेছ আমি কৰিছো তাৰ ভিত্তিত। ওকে, তো এতিয়া যদি আমি চাওঁ আমাৰ ফেকাল্টিৰ কথাই প্ৰথমে মই কওঁ যে যিসকলে এক্সাম দি আছে, ওকে, উই আৰ লিডিং বাই এক্সাম্পল, যে আমি নিজে এক্সাম্পল সেট কৰিব বিচাৰিছো যে যেটো হিট অফ দি মোমেন্ট আছে এক্সামৰ, এটো কেনেকুৱা হয়। ওকে, হেতু এক্সাম হলৰ ভিতৰত বহি বেছি ভাল ফিল কৰিব পাৰি। ওকে, যি সকলে দিছে তেওঁলোকে বুজি পাইছে বা যি সকলে অনাগত দিনত এপিয়াৰ হ'ব তেওঁলোকৰ কাৰণে হেতু বুজাটো প্ৰয়োজনীয়। ওকে, তো আমি প্ৰথম কথা যিখিনি কন্টেন্ট আছে সেইখিনি অলপ অথেন্টিক হ'ব লাগিব, য'ত আপোনালোকৰ কি হয় কেৱল ধৰি লওক ট্ৰেডিশনেল ৱেত কথাখিনি পঢ়িলে নহ'ব। ওকে, যে আপুনি যিকোনো কথা কি কৰিছে বহুত বেছি ফেকচুৱেল পঢ়িছে উইথ লেছ কনসেপচুৱেল ক্লিয়াৰিটি, বা আপোনালোকে তাৰ সাম্প্ৰতিক সময়ত কি গুৰুত্ব আছে সেই কথাখিনি, ওকে, বা এজ এ পটেনশিয়েল সিভিল সাৰ্ভেন্ট আপুনি সেই যেটো নলেজ ললে সেই নলেজটো আপুনি কেনেকৈ এপ্লাই কৰিব, এপ্লিকেশন বেসড কোৱেশ্চন। ওকে, প্ৰিলিমছতো কালি দেখা গৈছে যে এপ্লিকেশন বেসড কোৱেশ্চন সুধিছে। ফৰ এক্সাম্পল বহুত কেইজন নোবেল লৰিয়েটৰ নাম মেনশন কৰিছে, তেওঁলোকৰ কিতাপৰ বিষয়ে মেনশন কৰিছে। তো মেনশন কৰাৰ কাৰণটো কি, যে আজিৰ সময়ত যদি আপোনালোকে চাই আমাৰ যিখিনি বাৰ্নিং ইস্যু আছে, সোশিও ইকনমিক ইস্যু আছে, ওকে, যে সোশিও ইকনমিক আপোনাৰ ইনইকুৱালিটি আছে, ইনজাস্টিস আছে, পভাৰ্টি আছে, আনএমপ্লয়মেন্টৰ প্ৰবলেম আছে, ওকে, তো আমি ভায়োলেন্স আছে বা আপোনাৰ সোসাইটিত যেটো লেভেলত আমি ডেভেলপমেন্ট এক্সপেক্ট কৰি আছো হেতু এক্সপেক্টেড লেভেলত আমি বা ডিজায়াৰ্ড লেভেলত আমি পাব পৰা নাই। গতিকে সেইখিনি আমি কেনেকৈ পাব পাৰিম। ওকে, তো আপুনি মই হলো সাধাৰণ ব্যক্তি। ওকে, তো এতিয়া যিসকল আমাৰ এক্সপাৰ্ট ব্যক্তি আছে, যিসকল স্কলাৰলি পাৰ্সন আছে লাইক অমৰ্ত্য সেন ডাঙৰীয়া বা আৰু যিসকল ব্যক্তি আছে আপোনালোকৰ যি নাম কালি সুধিছে, অভিজিত বেনাৰ্জী আছে, ওকে, ইষ্টাৰ ডেফ্লো আছে, ওকে, তো এই গোটেইখিনি কথা কি হ'ব লাগিব আমি জানিব লাগিব। এতিয়া তেওঁলোকে যিসমূহ কিতাপ লিখিছে আপোনালোকে যে এই পৰীক্ষাৰ ঠিক আগে আগে বা বছৰটো পঢ়িব, সেইটো পঢ়িব গ'লে আপোনাৰ প্ৰিপাৰেচনটো ডেভিয়েট হৈ যাব। ওকে, তো গতিকে এইটো মুহূৰ্তত পঢ়িব নালাগে, পাছত পঢ়িব এক্সাম শেষ হোৱাৰ পাছত বা আপুনি সিলেকশ্যন হোৱা পিছত। কিন্তু যেটো মুহূৰ্তত কথাখিনি আহিছে সেই মুহূৰ্তত কি হয় আমি বুজি পাম কেনেকৈ বা জানিম কেনেকৈ, তো তাৰ বেষ্ট সোৰ্স হৈছে নিউজ পেপাৰ। ওকে, আৰু সেই নিউজ পেপাৰত কি হয়, এতিয়া তাতো যিজন ব্যক্তিয়ে এডিটৰিয়েল পাৰ্টটো লিখিছে তেওঁ কি কৰিছে ডিফাৰেণ্ট বুক পঢ়িছে আৰু সেই বুকবিলাকৰ আপোনাৰ কি কৰিছে ধৰি লওক ৰিভিউ কৰিছে, এজ ৱেল এজ যেতিয়া সোশিও ইকনমিক প্ৰবলেমৰ কথা তেওঁলোকে দাঙি ধৰিব বিচাৰিছে, সেই প্ৰবলেম দাঙি ধৰোতে তেওঁলোকে সলিউশন হিচাপে কি কৰিছে, সেই যিজন নোবেল লৰিয়েট আছে, ওকে, বা কোনোবাই বুকাৰ প্ৰাইজ পাইছে, তো তেনেকুৱা ব্যক্তিক কি কৰিছে টানি আনি তেওঁ সেই তাতে সমাধানটো দিছে।
আৰু সেই সমাধানটোৱে কি হয় আমি কেনেকৈ বুজিম সেই নিউজ পেপাৰৰ যি এডিটৰিয়েল আছে সেইখিনি পঢ়ি বুজিম আৰু সেইকাৰণে মই কওঁ যে নিউজ পেপাৰ পঢ়াটো খুবেই প্ৰয়োজনীয় হয় অ'কে আৰু এতিয়া কেইবাখনো নিউজ পেপাৰ পঢ়িব লাগে গতিকে কেইবাখনো নিউজ পেপাৰ পঢ়াটো আপোনালোকলৈ সম্ভৱ নহ'বও পাৰে সেই গতিকে আমি কি কৰোঁ এখন ডেইলি নিউজ পেপাৰৰ যিখন এনালিচিছ আছে এটাতো ভিডিঅ' আমি বনাওঁৱেই আৰু ভিডিঅ'ত আমি আপোনালোকক বুজাওঁ যে এইটো পঢ়িব লাগিব কেনেকৈ বা কোনটো পইণ্টৰ পৰা কুৱেশ্যন আহিব পাৰে এজ ৱেল এজ আমি এটা PDF বনাওঁ about 50-100 পেজৰ থাকে য'ত আমি এখন নিউজ পেপাৰ কভাৰ নকৰোঁ অ'কে তাতে আমি আপোনাৰ কেইবাখনো মাল্টিপল নিউজ পেপাৰৰ ইম্পৰ্টেণ্ট আৰ্টিকেলবিলাক লওঁ য'ত কি আছে আপোনাৰ চিভিল ছাৰ্ভিচৰ এক্সামত সুধিব পাৰে য'ত আপোনাৰ যিটো এৱেৰনেছ আছে এবাউট আৱাৰ ছ'চাইটি এবাউট আৱাৰ ইকনমি এবাউট আৱাৰ পলিটি এবাউট আৱাৰ কালচাৰ এবাউট আৱাৰ হিষ্ট্ৰী অ'কে এই গোটেইখিনি কথা আমি দাঙি ধৰিবলৈ যত্ন কৰোঁ যাতে কি হয় আপুনি কথাখিনি যিখিনি পঢ়িছে সেইখিনি আপুনি ভালদৰে বুজি পায় কানেক্ট কৰিব পাৰে আৰু আপুনি কনভেনশ্যনেল যিটো ৱে আছে যে কেৱল পাৰ্টিকুলাৰ এখন কিতাপৰ পৰা পঢ়িছে সেই বস্তুটো কি হয় আমাৰ বহুত ডাঙৰ ভুল হৈ যায় পঢ়িব লাগে আমি ষ্টাৰ্ট যেতিয়া কৰোঁ আমি তেনেকৈ বেছিক বুকেৰে ষ্টাৰ্ট কৰোঁ কিন্তু পাছলৈ আমি কি হয় এটা টাইমৰ পিছত আফটাৰ 3-4 মান্থছ আমি অলপ এডভান্স লেভেলত পঢ়িব লাগে ইনক্লুডিং নিউজ পেপাৰ বা আপোনাৰ ফ্ৰী সময় আছে ফৰ এক্সাম্পল আপুনি এখন চিনেমাই চালে অ'কে যেনেকৈ কালি ভোপাল গেছ ট্ৰেজেডি কথা আহিছে তো সেই তাৰ ওপৰত আপুনি যদি ৰেলৱে মেন চিনেমাখন চাইছিলে তেতিয়া আপুনি তাৰ বিষয়ে জানিব পাৰিব তাৰপাছত আমি নিউজ পেপাৰত কভাৰ কৰাই আছিলোঁ এবাউট স্লিণ্ডা অ'কে এবাউট এটমিক এনাৰ্জি এক্ট অফ ইণ্ডিয়াত এই দুখন এক্ট আছে গতিকে এই দুখন এক্ট বাৰে বাৰে চৰ্চাত আহিছে কিন্তু এক্টৰ বিষয়ে চিধা সোধা নাই নিউক্লিয়াৰ ডিজাষ্টাৰৰ বিষয়ে সুধিলে চাৰ্নবিল হওক ফুকুশ্বিমা হওক তো কিয় সুধিলে ৰিজন কি আছিলে কাৰণ এই দুখন এক্টত চেঞ্জেছ আনিব বিচৰা হৈছে তো গতিকে চেঞ্জেছ আনিলে এটা আপোনাৰ থ্ৰেট এইটো দেখুওৱা হৈছে বা ইন ফিউচাৰ এটা ডেঞ্জাৰ এইটো দেখুওৱা হৈছে যে আপোনাৰ কি হ'ব পাৰে আমাৰ দেশতো হয়তো তেনেকুৱা ডিজাষ্টাৰ হ'ব পাৰে গতিকে চেঞ্জেছ যিখিনি লট আনিব যিটোৱে কি কৰিব নিউক্লিয়াৰ লাইবিলিটিটো আপোনাৰ শিফ্ট কৰি দিব বা কমাই দিব তো তাৰ ফলত কালি কি হ'ব ইন ফিউচাৰ যদি কিবা এটা হয় গতিকে ইছ্যু বেছড অ'কে কনচাৰ্ণ বেছড কুৱেশ্যন সোধা গৈছে আৰু মই ক'তো এইটো দেখা নাপালোঁ যে কুৱেশ্যনছবিলাক মানে আপোনাৰ খুব অপ্ৰয়োজনীয় বা অলাগতিয়াল হয় ন' ডাউট কোনোবা ছেকশ্যনৰ পৰা কুৱেশ্যন কম সুধিছে বাট ইট ডাজেণ্ট মিন যে আপোনাৰ সেইটো ছেকশ্যন আপুনি অহাবাৰ বাদ দিব লাগিব গোটেইখিনি কথাই আমি পঢ়িব লাগিব আৰু এটা কানেক্টেড ৱেত পঢ়িব লাগিব অ'কে এতিয়া আমি ইকনমিক্স পঢ়িলে ছ'চাইটিক কানেক্ট নকৰোঁ ইকনমিক্স পঢ়িলে আমি পলিটিক কানেক্ট নকৰোঁ গতিকে এতিয়া আমাৰ যি ইকনমি আছে সেইটো পঢ়োঁতে আমি পলিটিকেল ইকনমি পঢ়িব লাগে পলিটি এণ্ড ইকনমি কানেক্ট কৰি ইকনমিৰ লগত ছ'চাইটিক কানেক্ট কৰি পঢ়িব লাগে যে ইকনমিক ডেভেলপমেণ্ট হ'লে ছ'চাইটিত কি ইম্প্ৰুভমেণ্ট আহিব বা ছ'চাইটিৰ যে ইম্প্ৰুভমেণ্ট হোৱা নাই বা ছ'চাইটিত কিবা সমস্যা আছে তাৰ লগত ইকনমিৰ কিবা ৰিলেশ্যন আছে নেকি পলিটিৰ কিবা ৰিলেশ্যন আছে নেকি অ'কে সেইখিনি চাব লাগিব প্লাছ সেইখিনি কথাৰ ওপৰত কোনোবাই কিবা লিখিছে নেকি যদি লিখিছে সেই কিতাপখনৰ যিটো সাৰমৰ্ম আছে বা তাৰ চামাৰী আছে ইন ব্ৰিফ কি কৈছে যাতে আপুনি কি কৰিব পাৰে সেই কিতাপখনৰ নামো আপোনাৰ মনত থাকে প্লাছ যেতিয়া মেইনছত আপুনি আনচাৰ লিখিব ছাজেশ্যন দিওঁতে আমি সাধাৰণ ব্যক্তি অ'কে আমি আপোনাৰ জাষ্ট পটেঞ্চিয়েল এটা চিভিল ছাৰ্ভেণ্ট কেণ্ডিডেটহে হয় অ'কে তো আমাৰ ছাজেশ্যনছটোতকৈ কি হ'ব ইম্পৰ্টেণ্ট হৈ যাব যে কোনোবা স্বনামধন্য ব্যক্তিয়ে কিবা ছাজেশ্যন দিছে নেকি বা কিবা কৈছে নেকি বা কিবা ৰিচাৰ্চ পেপাৰ আছে নেকি বা কিবা কিতাপ আছে নেকি গতিকে কিতাপৰ নামটো কোট কৰিলে চিম্পলি আইডিয়াটো লিখিলে যে এনেকৈ এনেকৈ কৰিলে হ'ব অ'কে তো সেই বস্তুটো বহুত জৰুৰী তো সেইখিনি বস্তুৱে আমি দেখা পালোঁ গতিকে কি আছে আপোনাৰ পঢ়াৰ যিটো ষ্ট্ৰেটেজি আছে সেইটো বহুত ভাল হ'ব লাগিব বুলি মই ভাবোঁ কালিৰ কুৱেশ্যন পেপাৰটো চাই গতিকে আমি সেইখিনি কথা ইয়াতে পঢ়াবলৈ যত্ন কৰোঁ কণ্টেণ্টটো আমি আপোনালোকক অথেণ্টিক দিবলৈ যত্ন কৰোঁ অ'কে আৱাৰ ষ্ট্ৰেটেজি ডেলিভাৰ্ছ ৰিজাল্ট গতিকে যিটো ষ্ট্ৰেটেজি আমি পঢ়াই আছোঁ অ'কে বা আমি নিজেও পঢ়ি আছোঁ সেইখিনি আপোনালোকক কি কৰিব ৰিজাল্ট ডেলিভাৰ কৰিব বুলি মই আশাবাদী বা মোৰ বিশ্বাস আছে এইটো অ'কে বা আমাৰ গোটেই টিম মেম্বাৰৰ বিশ্বাস আছে ঠিক আছে গতিকে আমি কি কৰিছোঁ যিটো আপোনাৰ ছেইম টেষ্ট আছে ফেচ কৰিছোঁ ছেইম প্ৰেছাৰ আমি ফেচ কৰিছোঁ এক্সামত আৰু আমি প্ৰুভ কৰিবলৈও যত্ন কৰিছোঁ অ'কে তো বলক আগলৈ চাওঁ দুটামান কুৱেশ্যন আমি গ্ৰেজুৱেলি গোটেইখিনি কুৱেশ্যনে চাম এটা ভিডিঅ'ত হ'লে অলপ বৰিং হৈ যাব তো আমি 2-3-4টা যিমান ভিডিঅ' লাগে গোটেইখিনি কুৱেশ্যন আমি চাবলৈ যত্ন কৰিম অ'কে ঠিক আছে নেক্সট আগবাঢ়ো আহক অ'কে তো গতিকে WW ৰ'ষ্টছ মডেল গতিকে এতিয়া আমাৰ যেতিয়া ইকনমিক্স ক্লাছ আমি কৰোঁ ইণ্ডিয়ান ইকনমিৰ ক্লাছ তো তাতে আমি ৰ'ষ্টৰ মডেলটো আমি ছাত্ৰ ছাত্ৰীক পঢ়াওঁ বা আমাৰ এক্সপিৰিয়েণ্টক পঢ়াওঁ যে ৰ'ষ্টৰ মডেলটো কিমান ইম্পৰ্টেণ্ট হয়
এটা ইকনমিৰ ডেভেলপমেণ্টৰ যিটো পাথ আছে ট্ৰাজেক্টৰী আছে সেইটো বুজিবলৈ ওকে বা এটা ইকনমি কিয় গ্ৰ' কৰা নাই বা যদি গ্ৰ' কৰিছে কিছুমান আপোনাৰ সেক্টৰছ কিয় লেগ কৰি আছে সেইখিনি আমি কি হয় ৰ'ষ্টৰ মডেলেৰে বুজিবলৈ সক্ষম হওঁ গতিকে এতিয়া ৰ'ষ্টৰ মডেলৰ আনসাৰ কি আপোনালোকে চালে গম পাব ওকে আনসাৰ কি আমি ইয়াতে দি দিছো কিন্তু তাত থাকি জৰুৰী কি হয় যে আপুনি মন কৰিব ইয়াতে just a minute okay yeah তো এতিয়া ৰ'ষ্টৰ ইকনমিক মডেল মতে যদি আমি আমাৰ দেশৰ আজিৰ যিটো ধৰি লওক আনএমপ্লয়মেণ্টৰ সমস্যা আছে বা আমি মেনুফেকচাৰিং সেক্টৰত বা ইণ্ডাষ্ট্ৰিয়েল সেক্টৰত লেগ কৰি আছো ওকে সেই বস্তুটো আমি যেতিয়া ৰ'ষ্টৰ ইকনমিক মডেল পঢ়ো তেতিয়া আমি গোটেই কথাখিনিৰ ইনসাইটটো বহুত ক্লিয়াৰলি পাওঁ ওকে আৰু পৰীক্ষাটো যেতিয়া সুধে যে আমাৰ ইকনমিত আৰু কি কি প্ৰবলেম আছে ওকে বা ইয়াৰ সাজেশন কি হ'ব পাৰে তেতিয়া আমি এইখিনি কথা কি হয় মেইনছত ধুনিয়াকে মেনশন কৰিব পাৰিম তো ইয়াতে এতিয়া মন কৰিব যে where did India miss the bus তো ইন্ডিয়াই বাস মিস কৰিলে ক'ত এতিয়া আমি কি কৰিলো ট্ৰেডিশনাল ইকনমিৰ পৰা আমি সিধা সিধি কি কৰিলো সাৰ্ভিসেস সেক্টৰত জাম্প কৰি দিলো আৰু মাজৰ যিটো আপাৰ কি আছিলে ম্যানুফ্যাকচাৰিং সেক্টৰ আছিলে সেই ম্যানুফ্যাকচাৰিং সেক্টৰটো মিস কৰি দিলো মই যদি ইয়াত আপোনালোকক দেখাব বিচাৰো জাস্ট আ মিনিট ওকে ওকে ইয়াত যদি চাই আপোনালোকে যেটো আনসাৰ আছিলে যে ট্ৰেডিশনাল সোসাইটিত কি হয় এগ্ৰিকালচাৰ থাকে ইন্ডাস ভ্যালি সিভিলাইজেশনৰ যদি আপোনালোকে চাই বা আপোনালোকে যদি সেকেন্ড আৰবানাইজেশন চাই ওকে ডিউৰিং লেটাৰ বেডিক টাইম তো তাতে ট্ৰেডিশনাল ইকনমি প্ৰথম ফ্লৰিশ হ'ব লাগিব ট্ৰেডিশনাল ইকনমি ফ্লৰিশ হোৱা লাগে যেতিয়া সাৰপ্লাস আহিব ওকে তেতিয়া ই কি কৰিব প্ৰি কন্ডিশন বনাব আৰু সেই প্ৰি কন্ডিশনেৰে আমি কি কৰিম আমাৰ ম্যানুফ্যাকচাৰিং এবিলাক বুস্ট কৰিম ইন্ডাষ্ট্ৰিয়েলাইজেশন বুস্ট কৰিম আৰু আমাৰ ইকনমিটো কি হ'ব আপোনাৰ ড্ৰাইভ কৰিব আৰু ড্ৰাইভ কৰি ই কোলে যাব ড্ৰাইভ টু ম্যাচুৰিটি যাব ওকে মানে আপোনাৰ প্ৰাইমাৰী সেক্টৰ এগ্ৰিকালচাৰ সেকেন্ডাৰী ইন্ডাষ্ট্ৰি এণ্ড টাৰ্চাৰী সাৰ্ভিসেস সেক্টৰ ই ফাইনালি কি হ'ব আপোনাৰ বুম কৰিব আৰু ম্যাচুৰিটিলে যাব আৰু ম্যাচুৰিটিলে যোৱা মানে এতিয়া কি হ'ব এজ অফ হাই মাস কনজাম্পশন হ'ব এগ্ৰিকালচাৰ ডেভেলপ হৈ গ'ল ইন্ডাষ্ট্ৰি ডেভেলপ হৈ গ'ল সাৰ্ভিসেস সেক্টৰ ডেভেলপ হৈ গ'ল সকলো ব্যক্তি যাৰ যেনেকে কোৱালিটি আছে তেনেকে কাম পাব ধৰিলে প্ৰাইমাৰী সেকেন্ডাৰী টাৰ্চাৰী সবৰ কনজাম্পশন কি হ'ল বাঢ়িলে ওকে মানে ইনকাম বাঢ়িলে মানে কি এমপ্লয়মেন্ট পাইছে কাৰণে ইনকাম বাঢ়িলে কনজাম্পশন বাঢ়িলে স্ট্যান্ডাৰ্ড অফ লিভিংও কি হ'ব বাঢ়িব দেশখনত কি হ'ব সোশিও ইকনমিক ইনজাস্টিসৰ মাত্ৰাটো কমি আহিব আৰু দেশখনত কি হ'ব ওয়েলফেয়াৰ যেটো আছে হেতু বাঢ়ি যাব আৰু ফাইনালি আমাক লাগে কি ওয়েলফেয়াৰ লাগে আৰু ওয়েলফেয়াৰ আহিলে কি হ'ব পিস আহিব এন্ড আল্টিমেট গোল অফ হিউম্যান বিং টু কি হয় বা এনি সোসাইটি কি হয় ইট ইজ পিস আৰু পিস কেনেকৈ আহিব সোশিও ইকনমিক যেতিয়া কি থাকিব ইকুৱালিটি থাকিব সোশিও ইকনমিক অপৰচুনিটি যেতিয়া সকলোৱে পাব ওকে আৰু ফাইনালি যেতিয়া কি হ'ব আপোনাৰ সোসাইটিখন এখন জাস্ট সোসাইটি হ'ব দেন ইট উইল বি আ পিসফুল সোসাইটি ওকে তো সেই কথাখিনি আমি তেনেকৈ পঢ়িব লাগিব ওকে আয়ত্ত কৰিব লাগিব হৃদয়ঙ্গম কৰিব লাগিব কথাবিলাক তেতিয়াহে আমি পৰীক্ষাত প্ৰি হক মেইনছ হক ইন্টাৰভিউ হক সবতে আমি ভালকে পাৰফৰ্ম কৰিব পাৰিম যিখিনি কথা আমি কি কৰো আমাৰ ক্লাছত সদায় বুজাই আছো ওকে যে আপোনালোকে কনভেনশনাল ওয়েট পঢ়িলে নহব পৰম্পৰাগত যেটো ওয়ে আছে হেতুত পঢ়িলে নহব এজ এ আপোনালোক সকলো পটেনশিয়াল সিভিল সাৰ্ভেন্ট হয় আপোনালোকে ভাবিছে যে মোৰ ভিতৰত কোৱালিটি আছে ওকে মই দেশখন সাৰ্ভ কৰিব বিচাৰো গতিকে দেশখন সাৰ্ভ কৰিবলৈ হলে দেশখনত প্ৰবলেম কি আছে আৰ্থ সামাজিক ৰাজনৈতিক এই গুটেখিনি বুজিব লাগিব ওকে বুজাৰ পিছত তাৰ আপোনালোকে চাব লাগিব সলিউশন কোনে দিছে কেনেকৈ দিছে ওকে কোনোবা ব্যক্তিয়ে নোবেল পাইছে ইমান ডাঙৰ এটা ধৰি লওক আপোনাৰ ৰেকগনিশ্যন পাইছে তো পুৱাৰ কিবা কাৰণ থাকিব কিবা স্কলাৰলি এক্টিভিটি তেখেতৰ আছে বা কিবা বুক লিখিছে কিবা সাজেশন দিছে যেটো হিউম্যান কাইন্ডক আপোনাৰ আৰু আগলৈ লৈ যাব ওকে তো গতিকে সেই কথাখিনি আমি চাব লাগিব আৰু ক'ত পাম সেইখিনি আমি নিউজ পেপাৰত আমি ক্লাছৰুমত এইখিনি বস্তু কৰাই থাকো ওকে আৰু আমাৰ মনত ৰাখিব মই ইতিমধ্যে যি আমাৰ পডকাষ্ট আছিল তাতো উল্লেখ কৰিছো যে এক্সিয়া আইএছ একাডেমিৰ যেটো ডেইলি নিউজ পেপাৰ এনালিসিছৰ পিডিএফ হয় সেই পিডিএফ খনো আপোনালোকে যদি ডেইলি পঢ়ি গৈছে একো নোট ডাউন কৰিব নালাগে ডেইলি বাস পঢ়ি যাওক পাৰ কৰি যাওক ফাইনালি দেখিব যে আপুনি বহুতখিনি কথা বুজিবলৈ সক্ষম হৈছে কাৰণ এজন ধৰি লওক ভাল স্কলাৰ এজনে কিবা এটা কথা লিখিছে ওকে তো আপুনি তেখেত গোটেই জীৱনটো ডাঙৰ ইউনিভাৰ্সিটিত পঢ়িছে ইভেন তাতে পঢ়ুৱাইছে ৰিসাৰ্চ কৰিছে আপুনি তেওঁৰ যেটো নলেজ আছে ওকে ফাৰ্স্ট হ্যান্ড যেটো নলেজ আপুনি কি কৰিছে যি আমাৰ নিউজ পেপাৰ আছে তাতে তেখেতৰ গোটেই কথাখিনি আয়ত্ত কৰিব পাৰিছে
বেছি কষ্ট নকৰাকে বাছ কিমান কষ্ট কৰিব লগা হৈছে জাষ্ট পঢ়িব লগা হৈছে জাষ্ট এবাৰ ভাবিব লগা হৈছে বুজিব লগা হৈছে ওকে তো সেইটো বহুত ভাল কথা বুজি পাইছে এইটো এণ্টাৰটেইনিং হয় তো গতিকে সেই বস্তুখিনি বুজিব লাগিব গতিকে আমি লিপ ফ্ৰগ কৰিলোঁ এগ্ৰিকালচাৰৰ পৰা চিধা কি কৰিলোঁ 1991 যেতিয়া নিউ ইকনমিক পলিচি ল'লোঁ ছাৰ্ভিচেছ ছেক্টৰলৈ জাম্প কৰি দিলোঁ মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰী লেগ হৈ গ'ল আৰু সেইকাৰণে আজিৰ সময়ত আপুনি দেখা পাব যে মেক ইন ইণ্ডিয়া ইনিচিয়েটিভ হওক প্ৰডাকশ্যন লিংক ইনচেণ্টিভ হওক স্কিল ইণ্ডিয়া মিছন হওক ষ্টাৰ্টআপ ইণ্ডিয়া মিছন হওক ওকে এছেম্বল ইন ইণ্ডিয়া মিছন হওক এই গোটেইখিনিত গুৰুত্ব দিয়া হৈছে কিয় কাৰণ আমি সেই মাজৰ এটা লিংক মিছ কৰি দিলোঁ বুজি পালে যে ট্ৰেডিশ্যনেল ইকনমিৰ পৰা আমি আহিব লাগিছিলে আপোনাৰ মেনুফেকচাৰিঙলৈ মেনুফেকচাৰিঙৰ পৰাহে আমি ছাৰ্ভিচলৈ যাব লাগিছিল কিন্তু আমি এগ্ৰিকালচাৰৰ পৰা ডাইৰেক্টলি কি কৰিলোঁ জাম্প কৰি দিলোঁ বা লিপ ফ্ৰগ কৰি দিলোঁ টুৱাৰ্ডছ দি ছাৰ্ভিচেছ ছেক্টৰ আৰু ছাৰ্ভিচেছ ছেক্টৰত কি হয় কম মানুহ লাগে ওকে তো বহুতখিনি মানুহ আমাৰ কি হৈ গ'ল ডিছগাইজ যিটো আনএমপ্লয়মেণ্টৰ প্ৰব্লেম আছে ছদ্মবেশী নিবনুৱা হয় ওকে বা আপোনাৰ এটা কামত য'ত দুজন ব্যক্তি লাগে 10জনে তাক কৰি আছে বুজি পাইছে সেইকাৰণে প্ৰডাক্টিভিটি ভেলু এডিশ্যন এইখিনি কমি গৈছে বাকী যদি আপুনি ইষ্ট এছিয়ান ইকনমিবিলাকক চাই চাইনা চাউথ কোৰিয়া টাইৱান এওঁলোক কি হয় বহুত আগবাঢ়ি গ'ল আগবঢ়াৰ ৰিজনটো কি হয় কাৰণ তেওঁলোকে ট্ৰেডিশ্যনেল ইকনমিৰ পৰা মেনুফেকচাৰিঙৰ পৰা ক'লে গ'ল ছাৰ্ভিচেছ ছেক্টৰলৈ গ'ল তাৰপিছত ড্ৰাইভ টু মেচিয়ৰিটি কৰিলে এণ্ড দেন হায়াৰ কনজাম্পশ্যন অ'কে নেক্সট আপোনাৰ আকৌ মন কৰিব ইয়াতে যিকেইজন ইকনমিক আপোনাৰ নবেল লৰিয়েট হয় তেওঁলোকৰ বিষয়ে সুধিলে তো ইয়াতে মন কৰিব আমি আমাৰ নিউজ এনালিচিছত ওকে ডেভেলপমেণ্ট এজ ফ্ৰীডম বাই অমৰ্ত্য সেন ডাঙৰীয়াৰ কথা কৈয়ে থাকোঁ ওকে যে ছ'চাইটিত ফ্ৰীনেছ লিবাৰ্টি কেতিয়া আহিব যেতিয়া ডেভেলপমেণ্ট হ'ব ওকে যেতিয়া ছ'চিঅ' ইকনমিকেলি মানুহ আগবাঢ়িব এডুকেশ্যন আহিব হেল্থ বেটাৰ হ'ব তেতিয়া কেপাচিটি বিল্ড হ'ব ওকে তো কেপাচিটি তেওঁ কেপেবিলিটি এপ্ৰ'চো দিছে যে যিটো ব্যক্তিৰ কেপাচিটি আছে সেইটো বঢ়াব লাগিব ব্যক্তিৰ কেপাচিটি কেনেকৈ বঢ়াব প্ৰত্যেক ব্যক্তিৰ কেপাচিটি থ্ৰু এডুকেশ্যন থ্ৰু হেল্থ ফেচিলিটিজ থ্ৰু বেটাৰ হাউচিং থ্ৰু স্কিলিং ওকে তেতিয়া আমি তেওঁলোকক আৰু কি কৰি থাকিব নালাগে সৰু সৰু ৱেলফেয়াৰ স্কিমছ দি থাকিব নালাগে আমি মেইন যিবিলাক কেপাচিটি বঢ়োৱা কাম আছে সেইখিনি যদি কৰি থাকোঁ তেতিয়া আগবাঢ়িব আৰু তেতিয়া কি হ'ব তেওঁলোকৰ ভিতৰত আপোনাৰ যেতিয়া ডেভেলপমেণ্ট আহি যাব তেতিয়া আপুনি ফ্ৰীলি যিকোনো কাম কৰিব পাৰিব এতিয়া যদি মানুহ এজন খুব দৰিদ্ৰ হয় তেওঁৰ কোনো সুবিধা নাই তেওঁ বেমাৰ হৈ থাকে তেওঁ নিৰক্ষৰ হয় ওকে তেতিয়া তেওঁ ফ্ৰী নহ'ব বুজি পাইছেনে তেওঁ ফ্ৰী হ'বলৈ ছ'চিঅ' যিটো ইকনমিক কণ্ডিশ্যন আছে সেইটো ফুলফিল কৰিব লাগিব ব্যক্তিজনক দক্ষ কেপেবল বনাব লাগিব কেপেবল ব্যক্তি এজনেহে ফ্ৰীডম উপভোগ কৰিব পাৰে means without economic development freedom বহুত দূৰলৈকে কি হয় মিনিংলেছ হৈ থাকে গতিকে সেইখিনি কথা কিয় নালাগিব এতিয়া কওকচোন আপোনালোকে চাওক অমৰ্ত্য সেন ডাঙৰীয়া এখন কিতাপৰ বিষয়ে উল্লেখ কৰিছে অভিজিৎ বেনাৰ্জী ডাঙৰীয়াৰ বিষয়ে ইষ্টাৰ ডেভেলপ বিষয়ে ওকে বা আপোনাৰ ফ্ৰিডমেনৰ বিষয়ে উল্লেখ কৰিছে তেওঁলোক স্বনামধন্য ব্যক্তি হয় বহুতখিনি ৰিচাৰ্চ আছে ইকনমি কেনেকৈ আগুৱাই নিব পাৰি তাৰ বিষয়ে ইকনমিত যি প্ৰব্লেম আছে তাক কেনেকৈ আমি মানে পিচ কৰি তাক চাব পাৰোঁ ওকে ইন ডিফাৰেণ্ট পিচেছ এণ্ড দেন তাক আমি ছল্ভ কৰিব পাৰোঁ যিটো অভিজিৎ বেনাৰ্জী ডাঙৰীয়াই উল্লেখ কৰিছে বুজি পাইছে গতিকে এইখিনি কথা আমি পঢ়িব লাগিব ইণ্টাৰেষ্টিং হয় ওকে যে আমি খালি ইকনমিক্সৰ দুটামান থিয়ৰী চালোঁ সেইটোৱে যথেষ্ট নহয় গতিকে অলপ ডিপ ডাইভিং আমি কৰিব লাগিব ওকে মই এতিয়া নকওঁ যে আপোনালোকক এই মুহূৰ্তত আপোনালোকে এইখিনি পঢ়ক ওকে এইখিনি পঢ়িব মই মানা নকৰোঁ পঢ়িব কিন্তু এই মুহূৰ্তত পঢ়িব নালাগে আপোনালোকে যিটো এবছৰ প্ৰিপেয়াৰ কৰি আছে ইয়াতে আমি আপোনালোকক এইখিনি বিষয়ে নিউজ পেপাৰত যিখিনি এনালিচিছ আহে ওকে এতিয়া নিউজ পেপাৰত ধৰি লওক ছ'চিঅ' ইকনমিক প্ৰব্লেমৰ কথা আহিলে প্ৰব্লেমখিনি আপোনাৰ হিচাপ দিলে তাৰপিছতে সলিউশ্যনত কি কৰিলে এওঁলোকৰ কথা উল্লেখ কৰিলে স্বনামধন্য ব্যক্তিসকলৰ কথা তেওঁলোকৰ কিতাপৰ কথা উল্লেখ কৰিলে যে ইয়াতে এইটো কৈছিলে এনেকৈ কৰিলে এনেকৈ হ'ব তো সেইখিনি কথা জৰুৰী হৈ যায় এইকাৰণে ওকে আৰু আমি ইজিলি বুজি পাই যাওঁ খুব কম সময়ত বহুত কেইজন আমি স্বনামধন্য ব্যক্তি ৰাইটাৰ নবেল লৰিয়েট ইকনমিষ্ট ওকে এন্থ্ৰপলজিষ্ট এওঁলোকৰ কথা জানিব পাৰোঁ ঠিক আছে বলক আগবাঢ়োঁ তো ইয়াতে বাকী কিতাপখিনিৰ কথা যিটো ৰাইট ছিকুৱেঞ্চ আছে বা অপশ্যন আছে সেইটো দিয়া হৈছে ইয়াতে যদি কোনোবাই অকল এইটো কথাও জানিছিলে যে অমৰ্ত্য সেন ডাঙৰীয়াই লিখিছিলে ডেভেলপমেণ্ট এজ ফ্ৰীডম আনচাৰটো ইয়াৰ ওলাই যায় ওকে আৰু এইটো আমি বাৰে বাৰে ক্লাছতো কৰাই আছোঁ নিউজ পেপাৰ এনালিচিছতো কৰাই আছোঁ আমাৰ নিউজ পেপাৰ এনালিচিছৰ যি PDF আছে ওকে যিটো ফ্ৰীলি গ্ৰুপত এভেইলেবল আছে তাতে আমি গোটেইখিনি কথা কভাৰ কৰিছোঁ নেক্সট আহি যাওক ওকে এইখিনি এবাৰ চাই ল'ব ওকে তো এইখিনি আমি চব কভাৰ কৰিছোঁ আমাৰ এই ডিছকাশ্যনত
ওকে নেক্সট সোধা গৈছিল এবাউট এস্কোবাৰ তেওঁ আপোনাৰ এজন এন্থ্ৰপলজিষ্ট হয় তো তেওঁ কি কৰিছিলে যে ডেভেলপমেণ্টৰ যিটো মডেল হয় ওকে এটা সিঙ্গল মডেলে যে ডেভেলপমেণ্টৰ হ'ব তেনেকুৱা কথা নহয় প্ৰত্যেক দেশৰ নিজৰ নিজৰ কেপাচিটি আছে নিজৰ নিজৰ ট্ৰেডিশনেল নলেজ আছে ওকে ওয়েস্টাৰ্ণ ইকনমিক মডেলটোৱে যে ফাইনেল ইকনমিক মডেল হয় ফৰ ডেভেলপমেণ্ট সেইটো আমি কনক্লুসিভলি ক'ব নোৱাৰো তাৰ বিষয়তে তেখেতে লিখিছিলে যে প্ৰত্যেক সোসাইটিৰ কি আছে নিজৰ নিজৰ কেপাচিটি আছে প্ৰত্যেক দেশৰ নিজৰ কেপাচিটি আছে প্ৰত্যেক ইকনমিৰ নিজৰ পটেনশিয়ালিটিজ আছে তাৰ সেই নিজৰ পটেনশিয়ালিটিত যদি আমি যাওঁ আগবাঢ়ি যাওঁ তেতিয়া certainly ইকনমি আগবাঢ়িবই কিন্তু আমি যদি কাবা মডেল এটা কপি কৰিব যাওঁ হেতু আমাৰ দেশত সুইটেবল নহব পাৰে সেই কথাখিনি আমি ইকনমিক্সৰ ক্লাছত ইতিমধ্যে কভাৰ কৰিছো ওকে গতিকে এতিয়া ইয়াতে তেওঁৰ যেটো থিওৰি হয় ইট ইজ কল্ড পোষ্ট ডেভেলপমেন্ট থিওৰি বা পোষ্ট ডেভেলপমেন্টাল থিওৰি তো যেটো পোষ্ট ডেভেলপমেন্টাল থিওৰি মানে কি ডেভেলপমেন্টক কিহৰ লেন্সেৰে চোৱা হয় ওয়েস্টাৰ্ণ লেন্সেৰে চোৱা হয় স্পেশালি ইউৰোপিয়ান লেন্সেৰে আমেৰিকান লেন্সেৰে চোৱা হয় যেটো কি হয় বাকি আপোনাৰ এছিয়ান আফ্ৰিকান ইকনমিৰ লগত ফিট বহেনে নবহে কাৰণ মন কৰিব যেনেকে প্ৰত্যেক ব্যক্তিৰ কোৱালিটি ডিফাৰেন্ট থাকে তেনেকে প্ৰত্যেক দেশৰ আপোনাৰ ৰিসোৰ্সেস বেলেগ থাকে প্ৰত্যেক দেশৰ যি ট্ৰেডিশনেল নলেজ থাকে হেতু বেলেগ থাকে ওকে গটিকে যি প্ৰত্যেক দেশৰ ডিফাৰেন্ট সোশিও কালচাৰাল কন্ডিশন আছে নলেজ আছে হেতুৰ হিচাপতহে ইকনমি এটা ডেভেলপ হোৱাটো বাঞ্ছনীয় ওকে উইথ sustainability তেতিয়াহে ইকনমিটো কি কৰিব সাস্টেইন কৰিব আদাৰৱাইজ কি হ'ব ইকনমি আপোনাৰ কি হ'ব এটা ষ্টেজত গৈ ৰখি যাব ওকে তো হেতু কাৰণে কি হয় এই থিওৰিটো বিৰাট ইন্টাৰেষ্টিং হয় আৰু খুব জৰুৰীও হয় স্পেশালি কোনখিনি ইকনমিৰ ডেভেলপমেন্টৰ কাৰণে এছিয়া আফ্ৰিকা এইখিনি ৰিজনৰ কাৰণে সাউথ আমেৰিকা এইখিনি ৰিজনৰ কাৰণে এতিয়া আমি এছিয়াৰ পৰা বিলং কৰো এছিয়াৰ ইণ্ডিয়াৰ পৰা বিলং কৰো তো গটিকে সেই কাৰণে আমি আমাৰ দেশত যি সিভিল সাৰ্ভিসেস এক্সামিনেশন দিম ফৰ ইউপিএসসি এটো ইউপিএসসি হওক বা এপিএসসি হওক তো তাতে আমি কি হ'ব এনেকুৱা থিওৰি বিলাক জানিব লাগিব ঠিক আছে আৰু অকমান যদি পঢ়ে নহয় আপুনি গুটে কথাখিনি বুজি পাই যাব কাৰণ আপুনি বেসিক কথাখিনিটো পঢ়িছে ইকনমিক্সত পঢ়িছে দেন আপুনি সোসাইটিত পঢ়িছে পলিটিত পঢ়িছে ওকে এনভায়ৰনমেন্টত পঢ়িছে গতিকে তাৰ পাছত আমি এওঁলোকৰ থিওৰিটো যদি অলপ পঢ়িলাও নহয় আমাৰ প্ৰিপাৰেচনৰ লেভেলটো কি হৈ যায় ডিফাৰেন্ট হৈ যায় আমি এটা ডিফাৰেন্ট লেভেলত ডাইভ কৰিবলৈ আৰম্ভ কৰো ওকে যেটো আমি চেষ্টা কৰাই আছো আমাৰ ছাত্ৰ ছাত্ৰীসকলক কৰাবলৈ ওকে ঠিক আছে নেক্সট চাও ইয়াতে ওকে নেক্সট কোৱেশ্চনটো আছে এবাউট অসমৰ বিষয়ে যে অসমৰ যিসকল আপোনাৰ স্বনামধন্য ৰাইটাৰ আছে সঞ্জীৱ বৰুৱা দেৱ হওক বা ননী গোপাল মহন্ত ডাঙৰীয়া হওক তো তেওঁলোকে কি কিতাপ লিখিছে ওকে আৰু সেই কিতাপত অসমৰ যি সমস্যা আছে আৰ্থ সামাজিক সমস্যা হওক ওকে বা ৰাজনৈতিক সমস্যা হওক বা আপোনাৰ কিবা কালচাৰাল ইস্যুজ আছে ওকে ইনসাৰ্জেন্সি ইস্যু আছে এই গুটেইখিনি কথা কি কৰা হৈছে তেওঁলোকে বিভিন্ন সময় বিভিন্ন তেওঁলোকৰ যি স্কলাৰলি এক্টিভিটি আছে ৰিসাৰ্চ আছে হেতুৰে তেওঁলোকে ফাইনালি এখন কিতাপ লিখিছে আৰু সেই কিতাপখনৰ পৰা আমি কি হয় আমাৰ যি অসমৰ পৰিস্থিতি আছে অসমৰ প্ৰেক্ষাপটত অসমখনক বুজিবলৈ সক্ষম হওঁ গতিকে সেই গতিকে কি হয় এই কথাখিনি আমাৰ জৰুৰী হয় এতিয়া আপোনালোকে ভাবিব যে প্ৰত্যেকখন কিতাপ ওকে পঢ়িব পাৰিলে তো খুবেই ভাল কিন্তু ৰাইট বিফৰ এক্সাম আমি এখিনি পঢ়িব নোৱাৰো বা এবছৰ প্ৰিপাৰেচনত যদি আমি এখিনি আপোনাৰ বেছি পঢ়িব আৰম্ভ কৰো আমাৰ যেটো প্ৰিপাৰেচন হয় হেতু পিছ পৰি যায় গতিকে আমি কেনেকৈ পঢ়িব লাগিব অসম ট্ৰিবিউন আছে ওকে তো অসম ট্ৰিবিউনত বা আসাম ট্ৰিবিউনত আমি যেতিয়া কোনোবা এটা আৰ্টিকেল আহিলে ওকে এওঁলোকে কি কৰে আপোনাৰ বিভিন্ন সময়ত অসম ট্ৰিবিউনক ইন্টাৰভিউ দিয়ে ওকে তেওঁলোকৰ যিখিনি কথন আছে সেইখিনি আমি লিখিত আকাৰত পাওঁ সেইখিনি পঢ়িলে আমি তেওঁলোকৰ যেটো থট হয় ওকে তেওঁলোকে যিখিনি সলিউশন দিছে যিখিনি সমস্যা উনুকিয়াই দিছে সেই কথাখিনি আমি বুজিব পাৰো আৰু যেতিয়া মেইনছত বা প্ৰিলিমছত আমাক কিতাপখন হুদিলে বা কি সাবজেক্ট ম্যাটাৰ হয় হেতু হুদিলে আৰু মেইনছত আমি কি কৰিলো সেই গুটে বিষয়টো সমস্যা কি আছে সমাধান কি আছে সৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিলে কিমানখিনি আৰু কৰিব লগা আছে সেইখিনি আমি বুজি পাওঁ ওকে তো গতিকে ইয়াতে আমি সিকোয়েন্সটো সজাই দিছো কাৰেক্ট অপচন আপোনালোকে ইতিমধ্যে গম পাইছে ওকে তো গতিকে ইয়াতে চক সঞ্জীৱ বৰুৱা ডাঙৰীয়া তেখেতে কেনেকে ইন্টাৰনেল কলোনাইজেশন হৈ আছে আইডেন্টিটি ক্ৰাইসিস কেনেকে আহিছে ওকে উদয়ন মিশ্ৰা ডাঙৰীয়াৰ যদি চাই আপুনি পাৰ্টিশনৰ বিষয়ে মেনশন কৰা আছে দেন সঞ্জয় হাজৰিকাৰ বিষয়ে ডাঙৰীয়াৰ বিষয়ে যদি আপোনালোকে চাই ওকে তো ইয়াতে উলফাৰ কেনেকে ৰাইজ হল কি সোশিও পলিটিক্যাল টাৰ্মছ আছিল সেইখিনি কথা আমি বুজিব পাৰো বা ইনসাৰ্জেন্সি সমস্যাটোৰ আৰৰ মূল কথাখিনি আমি বুজিবলৈ সক্ষম হওঁ বা ই কেনেকে আপোনাৰ কি হ'ব কমিব
ওকে, বা কেনেকৈ আমি সমৃদ্ধি আনিম অসমত, সেইখিনি কথা আমি বুজিবলৈ সক্ষম হওঁ। গতিকে আমাৰ যি GS পেপাৰ নম্বৰ 5 আছে ফৰ মেইনছ, অ'কে, এজ ৱেল এজ যি আপোনাৰ প্ৰিলিমছ আছে, তাতে 33 ৱেইটেজ আছে মিনিমাম পাৰ্চেণ্টেজ অফ কুৱেশ্যন। তো সেইখিনি আমি ইয়াৰ পৰা কভাৰ কৰিব পাৰোঁ। অ'কে, এইখিনি আমি ক্লাছত কৰাওঁ, ঠিক আছে। নিউজ পেপাৰৰ এনালিচিছতো আমি এইখিনি বস্তু মেনশ্যন কৰোঁ। অ'কে, গতিকে আমি কি কৰিব লাগিব, যিটো ডেফটত কুৱেশ্যন সুধি আছে, গতিকে ডেফটো আজিৰ সময়ত কি নহয়, অপশ্যনেল নহয়, এইটো একেবাৰে মেণ্ডেটৰী হয়। অ'কে, কাৰণ কনভেনশ্যনেল ৱেত যদি আমি পঢ়ি থাকোঁ, তেতিয়াহ'লে আমাৰ যিসকল ফিউচাৰ পটেঞ্চিয়েল অফিচাৰ আছে, অ'কে, আৰু যদি কনভেনশ্যনেল ৱেতে কুৱেশ্যন সুধি থাকে, তেতিয়া সেই পটেঞ্চিয়েলিটিটো নোলাব, আমি বেছি নপঢ়িম। অ'কে, বা আমি কালি যদি অফিচাৰ হওঁ, আমি হয়তো সিমান ইফিচিয়েণ্ট নহ'ম যিমানটো প্ৰয়োজন হয় আমাৰ দেশৰ আৰ্থ সামাজিক সমস্যা দূৰ কৰিবলৈ। মনত ৰাখিব, চিভিল ছাৰ্ভিচেছে কেৱল আমাক কি হয়, চাকৰি নিদিয়ে, ই আমাক এটা দায়িত্ব দিয়ে যে আমি আমাৰ যি আৰ্থ সামাজিক সমস্যা আছে, আমাৰ দেশৰ যি বাৰ্ণিং ইছ্যুজ আছে, সেইখিনি আমি কেনেকৈ সমাধান কৰিম। অ'কে, আইনৰ মতে, সংবিধানৰ মতে কেনেকৈ আমি ডিফাৰেণ্ট পলিচিছ গ্ৰহণ কৰিম, বিভিন্ন স্বনামধন্য ব্যক্তিয়ে কি কৈ থৈ গৈছে, বা তেওঁলোকৰ আইডিয়াৰে আমি আৰু কেনেকৈ আগবাঢ়িব পাৰোঁ। বুজি পাইছে? তো সেইটোৱে আমাৰ লক্ষ্য উদ্দেশ্য হৈছে এক্সিয়া আইচ একাডেমীৰ, যে আপোনালোকক যিটো ট্ৰু পটেঞ্চিয়েলিটি আছে আপোনাৰ ভিতৰত, অ'কে, বা যি আপোনাৰ বাৰ্ণিং ইছ্যুজ আছে, তাক আপুনি কেনেকৈ লিংক কৰিব। কাৰণ সকলোৱে পটেঞ্চিয়েলিটি চবৰ ওচৰত আছে, খালি আমি সময়টো নষ্ট কৰিব নালাগে এনেকুৱা কিছুমান বস্তু পঢ়ি যিখিনিৰ আপোনাৰ পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা গুৰুত্ব একেবাৰে কম হয়। অ'কে, বা পুৰণা যিখিনি চিন্তাধাৰা আছে পৰীক্ষাৰ, সেইটো আমি এৰাই চলিব লাগিব, আৰু নতুন চিন্তাধাৰা, নতুন কথা লৈহে আমি আগবাঢ়িব লাগিব। আৰু যিটো প্ৰেক্টিকেলিটি আছে, এপ্লিকেশ্যন বেছড কথা আছে, সেইখিনি আমি বুজিব লাগিব, আমাৰ নলেজ, আমাৰ উইজডম বঢ়াব লাগিব। অকল যদি আমি ফেকচুৱেল হৈ থাকোঁ তেতিয়া নহ'ব, অকল বোলে কিতাপৰ নাম আপুনি মুখস্থ কৰিলে তেতিয়া নহ'ব। কিতাপৰ নাম মুখস্থ কৰাটো কি হ'ব, আমাৰ কাৰণে মিনিংলেছ হৈ যাব। কিতাপত কি লিখা আছে, কিয় লিখিছে, অ'কে, সেই লিখা কথাখিনিৰে আমি কেনেকৈ সমস্যা সমাধান কৰিম, এই গোটেইখিনি কথা আমি বুজি পাব লাগিব। অ'কে, তো আই হোপ আপোনালোকে কথাখিনি বুজি পাইছে। যিসকলৰ এক্সামটো মোটামুটি ভাল হৈছে, তেওঁলোকে মেইনছলৈ প্ৰিপেয়াৰ কৰক, আৰু যদি কিবা সহায় লাগে আমি মেইনছৰ কোৰ্চ লঞ্চ কৰিম, তো তাতে আপোনালোকে জইন কৰিব পাৰিব। আৰু যিসকলৰ এনেকুৱা হৈছে যে আপোনাৰ ক্লিয়াৰ হোৱা নাই, বা কাট অফ যিটো এক্সপেক্টেড আছে তাতকৈ বহুত কম আহিছে, নিৰাশ হ'ব নালাগে, আপোনালোকে প্ৰিপাৰেশ্যন কণ্টিনিউ ৰাখক, অকণমান আৰু ডিপ যাব লাগিব। অ'কে, আপোনালোকে আমাক কণ্টেক্ট কৰক, আমি যিমান দূৰ পাৰোঁ আপোনালোকক সহায় কৰিবলৈ যত্ন কৰিম। অ'কে, আৰু এইখিনিকে কৈ আজিৰ যিটো মোৰ ক্লাছ আছে এইটো সামৰিছোঁ। নেক্সট ক্লাছত আমি যত্ন কৰিম বাকী আৰু কুৱেশ্যনছখিনি ইনচাইট চাবলৈ। অ'কে, ইনচাইট বুজাটো বহুত জৰুৰী, কিয় সুধিলে, কি প্ৰেক্ষাপটত সুধিলে, সোধাৰ কাৰণটো কি আছিলে, কিবা তাৰ বিষয়ে চলি আছিলে নেকি, সেইখিনি আমি চাব লাগিব। অ'কে, তো আজিৰ কাৰণে ইমানেই, থেংক ইউ। নেক্সট ভিডিঅ'ত মই আৰু কিছুমান ইণ্টাৰেষ্টিং গুৰুত্বপূৰ্ণ কথা আপোনালোকৰ আগলৈ লৈ আহিম। থেংক ইউ।